চলিত IPLত তালিকাৰ ষষ্ঠ স্থানলৈ অৱনমিত ৰাজস্থান ৰয়েলছ। আগন্তুক দুখন মেচত জয়ী হোৱাটো বাঞ্ছনীয়। এখনত পৰাস্ত হ'লেই প্লে অফৰ আশাত চেঁচা পানী পৰিব RR দলৰ। চলিত IPLত প্লে অফত উপনীত হোৱাৰ আশা এতিয়াও মাৰ যোৱা নাই ৰাজস্থান ৰয়েলছৰ। ধাৰাবাহিকভাৱে দুখন মেচত পৰাস্ত হোৱাৰ পাছত পইণ্ট টেবুলৰ ষষ্ঠ স্থানলৈ অৱনমিত হ'ল ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছ। শেহতীয়াকৈ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে মেচখনত ৭৭ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পাছত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিলে RR দলক। ১২ পইণ্ট অৰ্জন কৰিও নেট ৰান ৰেট বেয়া হোৱা হেতুকে চেন্নাই ছুপাৰ কিংছ দলৰ এটা স্থান তলত অৱস্থান কৰিছে ৰাজস্থানে। অৱশ্যে যোৱা ৯ মে'ত অনুষ্ঠিত মেচখনত ৰাজস্থান ৰয়েলছৰ নেতৃত্ব লোৱা নাছিল ৰিয়ান পৰাগে। মাংসপেশীৰ সামান্য আঘাতৰ বাবে সেইদিনা খেলপথাৰত নমা নাছিল RR দলৰ নিয়মীয়া অধিনায়ক ৰিয়ান পৰাগ। ৰিয়ান পৰাগৰ অনুপস্থিতিত অধিনায়কৰ ভূমিকা পালন কৰিলে ৰাজস্থান ৰয়েলছৰ অপেনাৰ যশস্বী জয়ছোৱালে। জয়ছোৱালৰ নেতৃত্বত ৭৭ ৰানৰ ব্যৱধানত পৰাভূত হ'ল RR দল। বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পাছতে জয়ছোৱালৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিলে একাংশ ৰাজস্থান ৰয়েলছৰ অনুৰাগীয়ে। ইফালে এই ছিজনত এতিয়ালৈ খেলা 11খন মেচৰ ভিতৰত 6খনতেই জয়লাভ কৰিছে ৰাজস্থানে। এই জয়ী মেচসমূহত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি দলক এক সন্মানজনক স্থিতিত উপনীত কৰাইছে অধিনায়ক ৰিয়ান পৰাগে। ইয়াৰ ভিতৰত ৰাজস্থান ৰয়েলছৰ 15 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বেটিং তাণ্ডৱ আৰু জফ্ৰা আৰ্চাৰৰ দৰে খেলুৱৈৰ বিধ্বংসী বলিং বিক্ৰম অন্যতম। এইবাৰ ৰাজস্থান ৰয়েলছৰ সন্মুখত আহি পৰিছে আন এক বিৰাট প্ৰত্যাহ্বান। এই সময়ত ডু অৰ ডাই নীতিৰে আগবাঢ়িব লাগিব ৰিয়ান বাহিনী। অহা 17 মে'ত দিল্লী কেপিটেলছ আৰু 19 মে'ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ। সন্মুখৰ দুয়োখন মেচেই ৰাজস্থান ৰয়েলছৰ বাবে জয়ী হোৱাটো বাঞ্ছনীয়। যদিহে এখন মেচতো পৰাস্ত হয় তেন্তে এই ছিজনত প্লে অফৰ সপোন শেষ হ'ব ৰাজস্থান ৰয়েলছৰ। মুঠতে এতিয়া গভীৰ সংকটত পৰিছে ৰাজস্থান ৰয়েলছ। আগন্তুক মেচত প্ৰতিটো বলত দিব লাগিব তীব্ৰ যুদ্ধ। বৈভৱ সূৰ্যবংশীৰ বেট, আৰ্চাৰৰ বল আৰু ৰিয়ান পৰাগৰ অধিনায়কত্ব এই তিনিটাই শেষ আশা ৰাজস্থান ৰয়েলছৰ। ৰয়েলছ অনুৰাগীৰ আশা আঘাতৰ পৰা সুস্থ হৈ অধিনায়কৰ পদলৈ উভতি আহক ৰিয়ান পৰাগ। 2008ৰ পুনৰাবৃত্তি ঘটাই 2024 ছিজনত ৰাজস্থান ৰয়েলছে দখল কৰক চেম্পিয়নৰ খিতাপ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।